আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিব। আগত ৰাজনীতি কেনেকা কৰিছিলে আমি নাজানো। আগত যিবিলাক চিষ্টেম কংগ্ৰেছৰ দিনত হৈছিলে, এতিয়া বিজেপি চৰকাৰ দিনত চব ডিজিটেলাইজেশ্যন কৰি দিছে। ইয়াতে আপোনালোকে যিমান পাৰে আপোনালোকৰ ডকুমেণ্টবিলাক আজিকালি আধাৰ লিংকেজ কৰি ৰাখিব। ভৱিষ্যত দিনবিলাকত এতিয়া নতুনকৈ কোনোবা ঘৰো পোৱা নাই, ঘৰ পাবৰ কাৰণেও আপোনালোকে আধাৰ কাৰ্ডবিলাক আৰু আয়ুষ্মান কাৰ্ডবিলাকত বেমাৰী চিকিৎসাৰ সুবিধাৰ কাৰণে আপোনালোকে গোটেই চিষ্টেমবিলাকক আপোনালোকে আধুনিক পদ্ধতিৰ লগত 5G জেনেৰেশ্যনৰ লগত মিলি কাম কৰিব লাগিব। এইটোৰ কাৰণে আজিৰ যুগত আমাৰ আই মাতৃসকলে আমি লিখা পঢ়া নাই বুলি ঘৰত বহি থাকিলে নহ'ব। আপোনাৰ সন্তানে যেতিয়া লিখা পঢ়া জানে, আপোনালোকে গোটেই চিষ্টেমটো 5G জেনেৰেশ্যনৰ লগত মিলাই গৈ থাকিব লাগিব। তাৰপিছতে আমি যিমানখিনি ডিজিটেলাইজেশ্যন আমি ভাৰতীয় জনতা পাৰ্টি চৰকাৰে কৰিছে, এই সুবিধাখিনি আপোনালোকে অনলাইন যোগেদি গোটেই সুবিধাবিলাক ল'ব পাৰিব। এইটোৰ কাৰণে মোৰ ফালৰ পৰা ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁট ফালৰ পৰা বিশেষভাৱে আপোনালোকক অনুৰোধ এটা থাকিল, আমাৰ ইয়াত উন্নয়ন যদি হ'বলগীয়া হয়, প্ৰত্যেক ঘৰত প্ৰত্যেকজন ব্যক্তিৰ আধাৰ কাৰ্ড আৰু আমাৰ যিটো জব কাৰ্ড দীপালী নৰক আমি মঞ্চৰ আগত আহিবৰ কাৰণে অনুৰোধ জনাইছো। ভৱিষ্যত দিনবিলাকত পৰাজয় হ'ল, নিৰ্বাচনত জয় পৰাজয় থাকে। আমিও প্ৰথম নিৰ্বাচন কৰি পৰাজয় হৈ পাইছো। পৰাজয় হ'লে বহুত অভিজ্ঞতা আহে। আৰু ইয়াৰ পিছত আহিব লাগে আমাৰ মঞ্জিতা নৰক আমাৰ ৰাজেন ৰাভাক সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছো। আমাৰ দুইজনে সিটোৱে সিটোৰ প্ৰতিদ্বন্দ্বী আছিলে, কিন্তু আমাৰ বন্ধুত্বমূলক নিৰ্বাচন আছিলে। আজিৰ পৰা দুইজনে ৰাইজৰ হৈ মিলি পেলাই কাম কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছো। ইয়াৰ পিছতে আমাৰ কুঁৱৰী ৰেগনক সম্বৰ্ধনা জনাবৰ কাৰণে আঞ্চলিক পঞ্চায়তৰ সদস্য প্ৰকাশ পাওক অনুৰোধ জনাইছো। আমাৰ ৰিগবি ৱাৰ্ডৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিলে, কিন্তু আমাৰ ইয়াত হাৰা জিকাৰ লগত একো নাই। আমি ৰাইজৰ কাম কৰিব লাগে, ৰাইজৰ হয় গোটেইখিনি কাম কৰিবৰ কাৰণে অনুৰোধ জনাইছো।